জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এক চাঞ্চল্যকৰ খবৰ পেঙেৰী খাটাংপানীত 5 বছৰীয়া কিশোৰীক নৃশংসভাৱে হত্যা নিজ জন্মদাত্ৰী মাতৃৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পেঙেৰী আৰক্ষী থানা অন্তৰ্গত খাটাংপানীত সংঘটিত হৈছে এই জঘন্য কাণ্ড কিশোৰীগৰাকীৰ ডিঙিত আঘাতৰ চিহ্ন সুস্পষ্ট ৰাধিকা গড় নামৰ মহিলাগৰাকীয়ে পৰকীয়া প্ৰেমৰ সম্পৰ্ক লুকুৱাবৰ বাবে কিশোৰীগৰাকীক হত্যাৰ সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে আনহাতে মাতৃ ৰাধিকা গড়ে পিতৃ অজিত গড় ৰূপে দনেহে হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে देखे रही मार एक समय उ भागले उ बोलले राते आए रे घरे रात गोटा घरे रहे যখন মারলেক যে তখন তো দেখে রही ওকে নাই উকের সঙ্গে ছুয়াটা রহে হই সাইড মোর সঙ্গে ঘুমায় রে তো ছুয়াটা তো রাতে ঘরে রহে মোর সঙ্গে ছুয়াটা মোর সঙ্গে ঘরে রহে ডন भी घरे रहे एक हफ्ता से डोन लेके घरे एक हफ्ता से लेके हां एक हफ्ता से तो एक हफ्ता से डन घरे नाइके तो की रकम डन सुकृता के मारलेक उ राते आए 9 बजे राते आले संतोष दाई दी गाड़ी लेके गेले तखन उ पता घरे रहे डन के आए कौन कौन देखे रहे मनदीप भी देखे रहे डन के मनदीप कहाँ है मनदीप के जन कोन दी गेले वो भी देखे रहे ओके हाका मनदीप के हाका तो वो रास्ता में छोकरी संग बात करते रहे तखन वो बाग कूद के जाते रही तखन जे मंदिर फुआ रहे तखन उनके सामने जाते रहे পিছে কোন সঁচা আৰু কোন মিছা সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই পেঙেৰী আৰক্ষী ইতিমধ্যে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মাৰ্গ্ৰেটাৰ পৰা মৃদু বড়ৰ ৰিপৰ্টাৰ লাইভ অসম যোৱা নিশা আমাৰ খাটাংপানী গাঁৱৰ নিবাসী তথা অজিত গড় ওৰফে ডন বুলি আমি ইয়াত সকলোৱে গম পায় আৰু তেওঁৰ পত্নী যেহেতু তেওঁলোকৰ একমাত্ৰ কন্যা তেওঁক হত্যা কৰা হ'ল যোৱা নিশা কিন্তু হত্যাৰ এতিয়ালৈকে কোনে কৰিছে এতিয়ালৈকে গম পোৱা নাই আৰু আৰক্ষী প্ৰশাসন ৰাতিপুৱা আহিছিলে আৰু তেওঁলোকৰ মানে তদন্ততহে সকলো গম পোৱা যাব কিন্তু এতিয়ালৈকে সকলো ৰহস্যত আছে আৰু আমি জনামতে গাঁও ওচৰে পাজৰৰ মানুহখিনিয়ে কৈ আছে যে মাতৃয়েও তেওঁক মানে ভাল ব্যৱহাৰ কৰা নাছিলে ছোৱালীজনীক আৰু মাৰধৰ কৰি থাকে আৰু বাপেকো বৰ্তমানলৈকে আমি ইয়াৰ যে ওচৰ পাজৰৰ মানুহৰ মানে তেওঁলোকে কৈছে যে তেওঁ এসপ্তাহ ধৰি তেওঁ ঘৰত নাছিলে আৰু তেওঁৰ পত্নীয়ে কৈছে যে যোৱা নিশা আহিছিলে কিন্তু তেওঁক কোনোৱে প্ৰত্যক্ষ কৰা নাই গতিকে সকলো এতিয়ালৈকে ৰহস্য হৈ আছে আৰু আমাৰ ডাউট হৈছে তেওঁৰ পত্নীয়ে হত্যা কৰা বুলিও কিছুমানে মানে তেওঁক কৈছে গতিকে সকলো এতিয়া ৰহস্য হৈ আছে আমি ক'বলৈ যাওঁ যে দোষী যিয়ে নহওক যোনেও নহওক কিন্তু আৰক্ষী প্ৰশাসনে উচিত তদন্ত কৰি দোষীক শাস্তি বিহিব লাগে কাৰণ 5 বছৰীয়া একমাত্ৰ কন্যা তেওঁক নিঃসংগভাৱে হত্যা কৰা হ'ল গতিকে মই এইটোৱে জনাওঁ গাঁওৰক্ষী বাহিনীৰ সভাপতি হিচাপে মই এইটোৱে জনাওঁ যে দাবী জনাইছোঁ কিয়নো এই হত্যাকাৰী অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি বিহিব লাগে ধন্যবাদ